কেতিয়াবা কেতিয়াবা আপুনি আপোনাৰ জীৱনটোত বহুত কিবা কষ্ট সহ্য কৰিব লগা হয়। এইবাবেই কষ্ট সহ্য কৰিব লগা নহয় যে আপুনি বেয়া, বৰঞ্চ এইবাবেই কষ্ট পাব লগা হয় যে আপুনি বুজি নাপায় আপুনি আচলতে কাক লগ পাইছে, কিয় লগ পাইছে, বুজি নাপায় যে এইজন আচলতে ভাল নে বেয়া। মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিলে আপোনাৰ জীৱনটো পাৰ হৈ যাব, কিন্তু কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰিব। গতিকে নিজৰ বাবে, নিজৰ সুখৰ বাবে জীয়াই থাকিবলৈ আৰম্ভ কৰক। আনৰ বাবে হাজাৰ কষ্ট কৰি কাম কৰিলেও তাত কিবা এটা নহয় কিবা এটা সুত উলিয়াবই। পৃথিৱীত এনে কোনো ব্যক্তি নাই যাৰ কোনো সমস্যা নাই, আৰু পৃথিৱীত এনে কোনো সমস্যা নাই যাৰ কোনো সমাধান নাই। লক্ষ্যস্থান যিমানেই ওখ নহওক কিয় আমাৰ ভৰিৰ তলতেই সদায় বাটটো থাকে। সেইবাবে লক্ষ্যস্থানৰ বাবে শুদ্ধ বাটটো বিচাৰক। এবাৰ বাটটো বিচাৰি পালে লক্ষ্যস্থান পাবলৈ বেছি সময় নালাগে। নিজক নিজে প্ৰশ্ন কৰিলে সকলো কথাৰে উত্তৰ পাব, কিন্তু আনৰ লগত যুক্তি তৰ্ক কৰিব গ'লে আৰু নতুন নতুন প্ৰশ্নৰহে মুখামুখি হ'ব লাগিব। যেতিয়া এজন মানুহ নিজৰ ভুলৰ ক্ষেত্ৰত উকিল আৰু আনৰ ভুলৰ ক্ষেত্ৰত বিচাৰক হৈ পৰে, তেতিয়া ভুল শুদ্ধ সিদ্ধান্ত কেতিয়াও নোলায়, মাত্ৰ সম্পৰ্কবোৰত দূৰত্বহে বাঢ়ি যায়। আপোনাৰ দৰে আন কোনোবা হ'ব বুলি কেতিয়াও আশা পুহি নাৰাখিব, কাৰণ আপোনাৰ সোঁ হাতখনেৰে আন এজনৰ সোঁ হাতখনত ধৰি কেতিয়াও একেলগে খোজ কাঢ়ি যাব নোৱাৰে। আনজনৰ বাওঁ হাতখনত আপুনি সোঁ হাতেৰে ধৰিলেহে একেলগে খোজ কাঢ়ি যাব পাৰিব, আৰু এয়াই জীৱন। আপুনি বিফলতাৰ সন্মুখীন হৈছে যদি চাণক্যৰ এই 4টা নীতি পালন কৰক, সহজেই সফলতা পাব। যিসকলে সফলতা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে, তেওঁলোকৰ বাবে কিছুমান বিশেষ গুণ থকাটো অতি প্ৰয়োজনীয়, নহ'লে সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰম দুয়োটাই অপচয় হয়। নিজৰ কামৰ প্ৰতি নিষ্ঠাভাৱ থাকিব লাগে। চাণক্যই কৈছে যে সফলতাৰ পথ সহজ নহয়, কিন্তু নিজৰ ওপৰত আৰু নিজৰ কামৰ ওপৰত থকা বিশ্বাসৰ দ্বাৰা এজন মানুহৰ বাবে সকলো সহজ হৈ পৰে। স্থায়ী সফলতাৰ বাবে পৰিশ্ৰম, দৃঢ়তা আৰু বিশ্বাস অতি প্ৰয়োজনীয়। অসাৱধান নহ'ব। চাণক্যৰ মতে অসাৱধানতাই মানুহক নিজৰ লক্ষ্যৰ পৰা আঁতৰাই পেলায় আৰু লগতে সুযোগবোৰো কাঢ়ি লৈ যায়। যদি কোনো ব্যক্তিয়ে নিজৰ জীৱনত সফল হ'ব বিচাৰে আৰু সঠিক স্থান লাভ কৰিব বিচাৰে, তেন্তে আপোনাৰ চৌপাশৰ বস্তুবোৰৰ যত্ন লওক, সাৱধানে থাকক। কাৰণ আপোনাৰ ফালৰ পৰা এটা অসাৱধানতাই আনক জয়ী হোৱাৰ সুযোগ দিব পাৰে। গুৰুত্বপূৰ্ণ কামবোৰ কৰাত পলম নকৰিব। চাণক্যৰ মতে গুৰুত্বপূৰ্ণ কাম কৰাত আৰু সিদ্ধান্ত লোৱাত পলম কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সদায় অনুশাসনশীল হওক আৰু সময়ক মনত ৰাখি সঠিক সময়ত সঠিক সিদ্ধান্ত লওক। দুৰ্বলতাবোৰক শক্তিশালী কৰিবলৈ চেষ্টা কৰক। চাণক্যই কৈছে যে সদায় দুৰ্বলতাক শক্তিলৈ পৰিণত কৰিবলৈ চেষ্টা কৰক, কাৰণ ইয়াৰ দ্বাৰা আপুনি ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ প্ৰস্তুত হ'ব। যদি আপুনি দুৰ্বলতাবোৰ শক্তিশালী নকৰে, তেন্তে যিকোনো ব্যক্তিয়ে আপোনাৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে।